ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই তৰালী আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনালোঁ। আজি হ'ল গৰু বিহু আৰু এই চেগতে মই আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়ালৈকেতো আপোনালোকে গমে পাইছে যে আজিৰ ভিডিঅ'টো ৰঙালী বিহু উপলক্ষে বনোৱা হৈছে আৰু আমাৰ গাঁৱত বিহু উদযাপন কৰা হয়। তো আপোনালোকক তাকে দেখাওঁ আজিৰ দিনটো, লগতে অহাকালিৰ দিনটো, অৰ্থাৎ গৰু বিহু আৰু মানুহ বিহু দুয়োটা দিনেই আপোনালোকক দেখাম। তো ঘৰৰ পৰাই আৰম্ভ কৰোঁ, ঘৰত কি কৰিলোঁ। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ দিনটোত প্ৰথম কাৰ্যসূচী হৈছে এয়া, প্ৰথম কাম মা মথা লগোৱা। আৰু এইজনী হৈছে মোৰ বৰমা, বৰমাই মোক লগাই দিলে। হাই দি বৰমা, নমস্কাৰ, হাই দিবা। হাই। এতিয়া মই মাহ হালধি লগাই এয়া পূৰা ৰেডি আৰু গা ধুওঁ। আৰু আমাৰ যিহেতু গৰু নাই তাৰ কাৰণে ছাগলীকেইটাকে গা ধুৱাই দিওঁ অলপ। আৰু আৰু লগতে আমাৰ যুঁজুকো গা ধুৱাই দিওঁ। তাৰে পিছত আপোনালোকক লগ পাই আছোঁ দেই। আপোনালোককতো ক'লোৱেই যে আমাৰ গৰু নাই, কিন্তু গৰু বিহুৰ দিনা গৰু ধোৱা পৰ্বটো নেদেখিলে কিবা ভাল নালাগে নহয়নে? তাৰ কাৰণে ওচৰতে ককা এটাই গৰুকেইটাক গা ধুৱাই আছে, তাকে ভাবিলোঁ ময়ো চাই আহোঁ আৰু আপোনালোককো দেখাওঁ। গৰু বিশলতি দীঘল পথ গৰু কুবং জাক জাক, বিশলতি দীঘল পথ গৰু কুবং জাক জাক। তো এতিয়া পূৰা গা পা ধুই ৰেডি হৈ আহিলোঁ বিহুতলিত। ক'লোৱেই নহয় অলপ আগতে আমাৰ গাঁৱতো বিহু পাতে, তো তাকে আমি চাব আহিলোঁ। আৰু মোৰ লগত আহিছে এয়া চাওক এই দুজনী। পিছে আমাৰ তিনিওজনীৰ কাপোৰ একেখন দোকানতে বিহু বুলি কিনিছিলোঁ। কিবা ক'বা তোমালোকে? নাথিং, ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আটাইকে। তো সেয়াই আৰু এতিয়া আপোনালোকক বিহু দেখাম দিনৰ কাৰ্যসূচী। এতিয়া মানে মই আপোনালোকক আমাৰ ইয়াত কি খেলা হয় তাকে অলপ দেখাম। এয়া হৈ আছে আমাৰ কুকুৰা যুঁজ। তাৰপিছত এটা কুকুৰা লোকে এতিয়া আমাৰ ইহঁত দুজনী খেলিব মিউজিকেল চেয়াৰ। অল দ্য বেষ্ট। থেংক ইউ। জিত কে আনা। A few moments later. উল্টা গেছা, উল্টা হাৰি আমাৰ তো হাৰি বঢ়িয়া নাকি? হাৰি ভাল লাগিল। বহুত সুন্দৰ অভিজ্ঞতা। এতিয়া আমি ফুচকা খাবলৈ গৈ আছোঁ। আমাৰ মানে ফুচকা নাখালে নহয় মানে। Oh my God! Wow! ফুচকা কেনে খুৱাই দিব লগা হৈছে। হ'ব দিয়া, এটা খুৱাই তুমি। কেনে মজা। এতিয়া আমি ঘৰত যাওঁ, মানে খেল চালোঁ আধা দি আৰু বাকী কিবাকিবি চলি আছে আৰু আহিম এবাৰ, কিন্তু এতিয়া ঘৰত যাওঁ। আৰু এতিয়া আপোনালোকক এবাৰ মঞ্চখন দেখুৱাই দিওঁ। এইখনেই হ'ল আমাৰ মঞ্চখন আৰু কিবাকিবি কাম বাকী আছে। আৰু ৰাতি ইয়াত সাংস্কৃতিক সন্ধিয়া হ'ব। তো আকৌ আপোনালোকক ৰাতিও দেখাম কি হয়। আৰু আমি ঘৰলৈ আহিব ওলাওঁতে লগৰ এজনীয়ে ক'লে সিহঁতৰ ঘৰত বিহু খাই আহিব লাগে। তো তেনেকৈ আমি সিহঁতৰ তাতে সোমালোঁ। এইফালে আমাক দৈ চিৰা দিছে আৰু এয়া চাহ লৈ আহিলে। ধন্যবাদ। একবাৰ হাই দিয়া তুমি। চাহ খাই কথা পাতি থাকোঁতে এইফালে আকৌ ৰচী-টনা খেলখনো আৰম্ভ হ'ল আৰু সেইখন চাই আমি ঘৰ আহিলোঁ। এতিয়া মই ৰেডি হ'লোঁ, তাৰ পৰা আহি ভাত খালোঁ। সেইবিলাক আৰু মোৰ ভিডিঅ' কৰা নহ'ল। তো এয়া ওলাই মেলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি তাত যাম আৰু আমি প্ৰথমতে গান আৰম্ভ কৰিম, গান গাই। আৰু চাব আপোনালোকেও কেনেকুৱা পাই জনাব। এতিয়াৰ অনুষ্ঠানখিনি মই গোটেইখিনি আপোনালোকক অলপকৈ হ'লেও দেখাব চেষ্টা কৰিম। তো বলক। আৰু এতিয়া আমি আহি পালোঁ। এতিয়া মানুহবিলাক আহিলে আমি গীত পৰিৱেশন কৰোঁ। আৰু আমি গীত পৰিৱেশন কৰি উঠিলোঁ। এতিয়া বাকী থকা প্ৰগ্ৰেমবিলাকো আপোনালোকক দেখাম।
এই পুরাণ কাটিয়ে সংসাৰৰ জনাবতে বিষয়টোকে আমি আহ্বান জনাইছোঁ। সন্মানীয় আৰু এতিয়ালৈ আমাৰ বিহুৰ আধা কাৰ্যসূচী শেষ হ'ল আৰু এতিয়া বাকী আছে আমাৰ বিহু বিশেষ আকৰ্ষণ অৰ্থাৎ কণ্ঠশিল্পী যোনে আমাৰ বিহুত আজি গীত পৰিৱেশন কৰিব। তো আপোনালোকক অলপ পিছতে দেখাই আছোঁ গীতবিলাক চাই থাকক। আৰু এইজনেই হ'ল আমাৰ বিহুৰ কণ্ঠশিল্পী বিকি কলিতা। তেওঁৰ লগত দুখনমান ফটো উঠিলোঁ আৰু এতিয়া তেওঁৰ অনুষ্ঠান আৰম্ভ হ'ল। নমস্কাৰ, আজি হৈছে 1 বহাগ অৰ্থাৎ আজি হৈছে মানুহ বিহু। তো আকৌ এবাৰ সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমাৰ ইয়াত শুৱৰি হয়, তো আজিৰ দিনটো আপোনালোকক দেখাম। আজি পিছে ঘৰত বহুত আলহী আহিব, তাৰ কাৰণে আজি ঘৰতে বহুত কাম ওলাব, তো আপোনালোকক তাকো দেখাম আৰু বিহুতলিতো যাম, তাতো কি কি হয় আপোনালোকক দেখাম। এতিয়া আমি কামত লাগিব হ'ল, আপোনালোকক দেখাওঁ। এয়া ব্ৰইলাৰ, এইফালে ছাগলী মাংস আৰু এইফালে লোকেল, এইবিলাক এতিয়া আমি বনাব লাগিল। এইখিনি আমি বনাম, মই বনাম ব্ৰইলাৰ আৰু এইফালে মায়ে বনাব ছাগলী মাংস। মায়ে ইয়াত বনাব, কি বনাবি মা? বনাম মই ছাগলীৰ মাংস বনাম, লোকেল বনাম। আৰু এইফালে মই ব্ৰইলাৰখিনি বহাই দিলোঁ আৰু এয়া আমাৰ ঘৰৰে কণ বিলাহী, ইয়াত দিলোঁ কেইটামান। এইখিনি মই এতিয়া বনাওঁ। এইফালে এয়া ছাগলী মাংস বহাই দিছে পুৰা মায়ে জুইত। মোৰ মাংসখিনি বনোৱা হ'ল, এইবাৰ বনাই আছোঁ পোলাও। আৰু এতিয়া গাঁৱৰ মানুহবোৰে বাৰগোপাল নিবলৈ আহিছে, কাৰণ তেখেতসকলক এঘৰত ৰাখি ৰূপসজ্জা কৰি দিয়া হয় আৰু এতিয়া বিহুতলিত লৈ যাব। আৰু আমাৰ ভাত গোটেই বনোৱা হ'ল, আলহী আহিল, ভাত খাই আলহী গ'লোঁ, কিন্তু মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে আলহী অলপ বেছি আছিল আৰু ভাত দিওঁতে এনেকৈ মানে আৰু ভিডিঅ' বনাব মোৰ সময় নহ'ল, তাৰ কাৰণে এতিয়া আমি ভাত খাওঁ, তাকে অলপ আপোনালোকক দেখাওঁ। এতিয়া আমি এয়া ভাত খাব ওলালোঁ আৰু এয়া আলহী নহয় পিছে গৰিমা বা হাই দিয়া একবাৰ লাজ কৰিছে আমাৰ গৰিমা বা। এতিয়া আমি ভাত খাওঁ, তাৰপিছত আমি ক'ত যাম হ'ব চাবা, তো লগ পাই আছোঁ। এতিয়া আমি ভাত তাত খাই পূৰা ৰেডি হৈ আহিলোঁ সভা চাব, এইবিলাক আমি যাই আছোঁ।
তো সভা যাই পাই আপোনালোককো দেখাম তাত কি হৈ আছে। তো এতিয়া আমি বিহু আহি পালোঁ আৰু এইফালে আমাৰ দেৰিয়ে হ'ল আহিবতে আৰম্ভ হ'ল পাৰ্টি। এয়া হ'ল বাৰগোপাল, তেখেতসকলক এতিয়া আমি সেৱা জনাম। পাৰ্টিখন শেষ হ'ল আৰু এতিয়া আৰম্ভ হ'ব দধিমথা অনুষ্ঠানটো। আপোনালোকক দেখা অলপ। এতিয়া আমি দধিমথা চাই আহিলোঁ আৰু আহি এয়া ফুচকা খাব ধৰিছোঁ। তাৰপিছত খাই লৈ আমি যাওঁ আৰু এতিয়া আমি বিহুৰ পৰা ঘৰ আহিলোঁ আৰু বিহুৰ দুটা দিনৰে কাৰ্যবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো ইমানলৈয়ে, আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ আহোঁ, ভালে থাকক, বাই বাই।